মই হলো এজন ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আৰু মোৰ ফেচবুক প্ৰফাইলত যে চাম ইছ্যু মোৰ প্ৰফাইলত চাম ইছ্যু আহিছে, অৰ্থাৎ দ্য ফেচবুক প্ৰফাইল হেজ চাম ইছ্যু, অৰ্থাৎ প্ৰফাইলটোত ভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। কিন্তু কিছুমানৰ কপিৰাইট আহে, কিছুমানৰ আন কিবা বেলেগৰ কণ্টেণ্ট ঢালি দিয়াৰ কাৰণে তেনেকৈ কপিৰাইট ইছ্যুবিলাক আহে। তে ফেচবুক প্ৰফাইল হে চাম ইছ্যু সেইটো বিভিন্ন ধৰণে আহিব পাৰে। কিন্তু মোৰ যিটো মই এটা পেজ ডিলিট কৰিব যাওঁতে সেইটো প্ৰচেছ ফ'ল' কৰি পেলাই মই প্ৰেক্টিছ কৰিছিলোঁ, আৰু সেইটো 2 বছৰমান আগতে। আৰু সেইটো ইছ্যু মই কেনেকৈ বিচাৰি পালোঁ, আৰু সেইটো ইছ্যুটো নাইকিয়া কৰিবৰ কাৰণে মই কেনেকৈ প্ৰেক্টিছ কৰি আছোঁ, আজি স্ক্ৰীণ ৰেকৰ্ডিঙৰ সহায়ত মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ যদি আপোনাৰ প্ৰফাইল বা পেজত তেনেকৈ সমস্যা আহে, কেনেকৈ সেইটো সমাধান কৰিব। মই আজি ভিডিঅ'ত সেইটো ছল্ভ কৰি মই কেনেকৈ প্ৰেক্টিছ কৰোঁ, এই ফেচবুক প্ৰফাইল হে চাম ইছ্যু সেইটো সমাধান কৰিবৰ কাৰণে মই কেনেকৈ প্ৰেক্টিছ কৰোঁ, মই সেইটো আজি স্ক্ৰীণ ৰেকৰ্ডিঙৰ মাধ্যমত আপোনালোকক দেখুৱাম। বলক দেৰি নকৰোঁ, স্ক্ৰীণ ৰেকৰ্ডিঙৰ মাধ্যমত আপোনালোকক দেখুৱাই দি আছোঁ। প্ৰথমে মই স্ক্ৰীণ ৰেকৰ্ডিংটো অন কৰিলোঁ। এতিয়া মই ফাৰ্ষ্টত ফেচবুক এপটোত মই ক্লিক কৰিলোঁ। এনেকৈ এটা ইণ্টাৰফেচ আহিছে। এতিয়া আকৌ প্ৰফাইলটোত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকৈ ডেছবৰ্ডটো ওলাই আহিছে। এতিয়া এই ডেছবৰ্ডত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত চাওক ক্ৰিয়েটৰ ছাপোৰ্ট, ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত চাওক ইয়াত আদাৰ কমিউনিকেশ্যন, ইয়াত ক্লিক কৰিলোঁ। এতিয়া চাওক এতিয়া হৈছে ইয়ৰ ৰিকুৱেষ্ট টু চেঞ্জ ইয়ৰ পেজ নেম হেজ বিন এপ্ৰুভড। মই ইয়াত ক্লিক কৰিলোঁ। এই সমস্যাটো মোৰ প্ৰফাইলত আহিছে, ইয়াৰ কাৰণে প্ৰব্লেম হৈ আছে। এতিয়া মই এইটো সমস্যা, অৰ্থাৎ ফেচবুক প্ৰফাইল হেজ চাম ইছ্যু, এই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে মই এতিয়া কেনেকৈ প্ৰেক্টিছ কৰোঁ, এইটো মই সমস্যাটো দেখুৱালোঁ আপোনাক ক'ৰ পৰা কেনেকৈ ওলায়। এতিয়া মই বেক কৰিম। এতিয়া ইয়াত চাওক ৰিপৰ্টেড টেকনিকেল প্ৰব্লেম। ইয়াত যোৱাৰ আগতে এই প্ৰফাইলটো এটা স্ক্ৰীনশ্বট। এই প্ৰফাইলটো এটা স্ক্ৰীনশ্বট ল'লোঁ। ইয়াৰ পিছত এই ডেছবৰ্ডটো ক্লিক কৰিলোঁ। এই যে ইয়াৰ এটা স্ক্ৰীনশ্বট, এই দুটা স্ক্ৰীনশ্বট ল'লোঁ। আৰু সেই যিটো মই সমস্যা পাইছিলোঁ, ক্ৰিয়েটৰ ছাপোৰ্ট, এতিয়া আদাৰ কমিউনিকেশ্যন, ইয়াত ক্লিক কৰিলোঁ। ইয়াত আদাৰ লিখা আছে, ইয়াত ক্লিক কৰিলোঁ। এতিয়া এইটোত ক্লিক কৰাৰ পিছত এই সমস্যাটো আহিলে। ইয়াৰ এটা স্ক্ৰীনশ্বট ল'ব লাগিব। ইয়াৰ এটা স্ক্ৰীনশ্বট ল'লোঁ। এতিয়া মই বেক কৰিম। এই তিনিওটা স্ক্ৰীনশ্বট, ক্ৰিয়েটৰ ছাপোৰ্ট, ইয়াত ক্লিক কৰি ওপৰ পিনে স্ক্ৰল কৰিলোঁ। কৰাৰ পিছত ইয়াত আহিল ৰিপৰ্টেড টেকনিকেল প্ৰব্লেম। ইয়াত ৰিপৰ্টেড টেকনিকেল প্ৰব্লেম, ইয়াত ক্লিক কৰিলোঁ।
ইনক্লুড আহিছে, ইনক্লুডত ক্লিক কৰিলোঁ। এতিয়া মোৰ সমস্যাটো প্ৰফাইলত, মই প্ৰফাইলটো কাৰোবাৰ পেজ আছে পেজত ক্লিক কৰিব, যাৰ পেজ আছে পেজত ক্লিক কৰিব, যাৰ প্ৰফাইল আছে প্ৰফাইলত ক্লিক কৰিব। মোৰ প্ৰফাইল, সেইকাৰণে মই প্ৰফাইলত ক্লিক কৰিলোঁ। ইয়াত লিখা আছে ৰেকৰ্ড স্ক্ৰীন আৰু আপলোড ফ্ৰম ফোন। মই আপলোড ফ্ৰম ফোন এইটোত ক্লিক কৰিলোঁ, তলৰটোত। এতিয়া মই যিকেইটা স্ক্ৰীনশ্বট লৈছিলোঁ এটা এটাকৈ হেৰি কৰিব লাগিব। প্ৰথম মই এইটো হেৰি কৰিলোঁ, আৰু এটা নেক্সট এইটো, আৰু এটা হেৰি কৰিম, যিটো সমস্যা আছিল সেইটো। এই তিনিওটা মই আপলোড কৰিছোঁ। এতিয়া মই ইয়াত ডিছক্ৰাইব, ইয়াত মই লিখি দিম। ইয়াত লিখা আছে প্লিজ ৰিমুভ ৰেষ্ট্ৰিকশ্যনছ অন দ্য প্ৰফাইল এৰৰ। এইটো মই, আৰু লিখাটো কেনেকৈ লিখিব লাগে সেইটো মই কমেণ্ট বক্সত মানে হেৰি কৰি দিম, কাৰোবাৰ লাগিলে তাৰ পৰা মানে কপি কৰি ল'ব পাৰিব। এতিয়া মই সেইটো এই ওপৰ পিনে এইটোত চেণ্ড কৰি দিম। বছ, এইটো মোৰ ৰিপৰ্ট কৰা হৈ গ'ল। অৰ্থাৎ ফেচবুক প্ৰফাইলৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে ফিনিচিং বাগ ৰিপৰ্ট এনেকৈ লিখা আহি আছে। এইধৰণে মই হেৰি কৰি আছোঁ। যদি মোতকৈ বিজ্ঞজনে যদি ইয়াতকৈ মানে ভালদৰে আৰু বেলেগ কিবা প্ৰচেছ আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি মোক জনাব। মই যিমান দূৰ জানো মই তেনেকৈ প্ৰেক্টিছ কৰি আছোঁ। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই। এতিয়া ফিনিচিং বাগ ৰিপৰ্ট এইটো অ'কে হোৱাৰ পিছত মানে মই হেৰিটো কৰিব পাৰিম। হৈ গ'ল। থেংক ইউ, বাই বাই, আজিলৈ ইমানেই।